Hello everyone, Ostul Himangi channelলৈ আজি অন্য এটি ভিডিও লৈ মই হিমাংগিয়ে আপোনালোকৰ মাজলৈ পুনৰবাৰৰ বাবে আহিছো আৰু আজি বনাব ওলাইছো এটা ৰেচিপি ভিডিও আৰু ৰেচিপিটো হৈছে সান্দহগুৰিৰ লগত বয়লাৰ মাংস বেলেগ বেলেগ মাংসৰ লগত সান্দহগুৰি খোৱা হৈ থাকে কিন্তু বয়লাৰৰ লগত খোৱা নহয় হেহে মই ভাবিছো আজি বয়লাৰৰ লগত বনাই চাও আৰু লগতে আপোনালোককো ৰেচিপিটো দেখুৱাম বলক তেতিয়া হলে পলম নকৰি আমি আমাৰ ৰেচিপি ভিডিওলৈ আগবাঢ়ো আৰু আজি ৰেচিপিটোৰ কাৰণে লৈছো আদা নহৰু পেষ্ট এয়া চিকেন আৰু অলমান আলু অকনমান পিয়াজ আৰু এফালে কেৰাহীত মই তেল দি অলৰেডি কেৰাহী গৰম কৰিয়ে থৈ দিছিলো আৰু এতিয়া পিয়াজখিনি গৰম হৈ থকা তেলত দি দিছো ধুনিয়া কৰি এতিয়া এইখিনি অকনমান ভাজি লৈছো বেছি ভজা নাই তাৰ পিছত চিকেনটো দি দিছো এতিয়া অলমান ভাজিম আৰু এতিয়া এইখিনি অলমান সিজিবৰ কাৰণে ঢাকি দিছো আৰু কিছু সময় পিছত ঢাকনিখন গুছাই এতিয়া মই দি দিছো আদা নহৰু পেষ্টখিনি সেইখিনি অলপ দি লাৰি সাৰি পুনৰ ঢাকি থৈ দিম এতিয়া মই হালধি নিদিও মাংসৰ পৰা পানীখিনি উলৱা লৈকে মই হালধি নিদিও আৰু এতিয়া উলাই গল পানীখিনি ধুনিয়া কৰি তাৰ পিছতহে মই হালধি দি দিছো অলপ আৰু এতিয়া দি দিম আলুখিনি হালধি নিমখ এবোৰ দিয়াখিনি আৰু মই ভিডিওত আপোনালোকক দেখুৱাই থকা নাই কাৰণ মাংস বনালে যে হালধি নিমখ দিব লাগে হেতু কথা সবেই জানে গতিকে এতিয়া মই এনেদৰে ধুনিয়াকে ভাজি লৈছো আৰু আজিৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টটো হৈছে সান্দহগুৰি আৰু মই এনেদৰে সান্দহগুৰি মানে মিক্সিত পিছি ৰাখি থৈ দিছিলো আৰু এতিয়া এই মাংস ভাজি লোৱা মাংসখিনিত মই 2 চামুচ সান্দহগুৰি দি দিছো বেছি দিয়া নাই 2 চামুচ দি দিছো একদম বহুত বেছিও দিব নালাগে মাংস অনুপাতে দিব লাগে আৰু এতিয়া ধুনিয়াকে লাৰি সান্দহগুৰিখিনি অকনমান ভাজি লম আৰু এনেদৰে খাই চাব বহুত ভাল লাগে খাবলৈ বহুত টেষ্টি হয় আৰু এনেদৰে লাৰি মিলি ইয়াক অকনমান ভাজিব সান্দহটো দিয়াৰ লগে লগে এনেকুৱা হৈ গল এটা অলপমান সিজাৰ পিছত ইয়াতে মই অলপ পানী দিম আৰু এতিয়া মই অলপ গৰম পানী দি দিছো এতিয়া এনেদৰে লাৰি চাৰি দি অলপ সময় মই সিজিবলৈ এৰি দিম যাতে আঞ্জাখন ধুনিয়াকে উতলি আৰু গোটা হৈ যায় অলপ দেখছে ইমান ধুনিয়া উতলি আহিছে আঞ্জাৰ কালাৰো চেঞ্জ হৈ গ'ল আৰু এতিয়া মই দি দিম একেবাৰে শেষত গোন্ধৰ ৰাণী ধনিয়া আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু আঞ্জা ৰেডি হৈ গ'ল পিছে আঞ্জা ইমান ধুনীয়া থুপথুপীয়া হৈছে কালাৰ খুব ধুনীয়া আৰু আজি আমাৰ দুপৰীয়াৰ সাজ এনেদৰে দেখিলে মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে এবাৰ জনাব কমেন্টৰ জৰিয়তে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে ধুনীয়াকৈ এটা লাইক কৰি দিব আজিলে তেন্তিয়া হলে আহিছো বাই বাই